মোৰ চেনেল ইউনিকৰ্ণলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই তোমালোকক আজি ক্লাছ 9ৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত আজি মই ক্লাছ ষ্টাৰ্ট কৰিম আৰু মোৰ এইটো হ'ব ফাৰ্ষ্ট চেপ্টাৰৰ চেপ্টাৰটোৰ নাম হৈছে ইন্ট্ৰডাকশ্যন টু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। গতিকে আমি আজি ক্লাছটো আৰম্ভ কৰিব ওলাইছোঁ। লেটছ ষ্টাৰ্ট দিছ ক্লাছ। আজি আমি শিকিম AI কি, 2 নম্বৰতে শিকিম আমি ব্ৰাউজাৰিং ফিংগাৰপ্ৰিণ্ট কি বস্তু হয়, 3 নম্বৰতে শিকিম AI চেলেঞ্জ আৰু 4 নম্বৰতে শিকিম আমি AI ইউজ ক'ত কৰে। এতিয়া তোমালোকে জানা হয়তো AI কি হয়, ইয়াক 4টা সৰল সংজ্ঞাৰে আমি দিব পাৰোঁ। আজি আমি শিকো AI কি, AI কি হয় তাৰ অৰ্থ কি জানো আহক 4টা সহজ উপায়েৰে। AI কি হয় তাক জানি লওঁ। AI হ'ল সাধাৰণভাৱে ক'বলৈ গ'লে যেতিয়া মানুহে নিজৰ কাম নিজে কৰিব পাৰে, ঠিক একেদৰে কম্পিউটাৰেও মানুহৰ কাম কৰিব পাৰে। যেনেকৈ মানুহে কাম কৰাৰ আগত ভাবিবলৈ ধৰে, ঠিক একেদৰে AI মেচিনখনেও চিন্তা কৰাত আৰু অভিজ্ঞতাৰ পৰা শিকিবলৈ সহায় কৰে, ঠিক আমি চিন্তা কৰাৰ ধৰণে। এইটো এটা ৰবট বা এপৰ দৰে যিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰে। AI হৈছে বহুত স্মাৰ্ট, যি মানুহে কৰিব নোৱাৰা কামো কৰিব পাৰে। কিছুমান এক্সাম্পল আছে, তোমালোকে হয়তো নিজৰ মোবাইলৰ স্ক্ৰীণত দেখিছা গুগলত চিৰি, ChatGPT এইবিলাক হৈছে AI ইউজ কৰি বনোৱা হৈছে। চ' আমি এক্সাম্পলৰ সৈতে আজি বুজিবলৈ ট্ৰাই কৰোঁ ব্ৰাউজাৰিং ফিংগাৰপ্ৰিণ্ট কি বস্তু হয়। তোমালোকৰ স্কুল বেগ বিভিন্ন ধৰণৰ হ'ব পাৰে, কিছুমানৰ হ'ব পাৰে ৰঙা, ক'লা, বগা। তেনেদৰে আপোনাৰ ব্ৰাউজাৰেও অনলাইনত সৰু সৰু চিন আৰু ইহঁতৰ কেৰেক্টাৰিষ্টিক্সবিলাক দেখাব পাৰে। যেনে সিহঁতৰ ব্ৰাউজাৰবিলাকৰ প্ৰিয় ৰং থাকিব পাৰে, আকাৰ থাকিব পাৰে, আৰু এই সৰু সৰু চিনবিলাকক বা এই আকাৰবিলাকক ব্ৰাউজাৰিং ফিংগাৰপ্ৰিণ্ট বোলা হয়। এই ৱেবছাইটসমূহক তোমালোকক মনত ৰখাত সহায় কৰে। আলোচনা কৰোঁ AI কিছুমান চেলেঞ্জেছ, AI কিছুমান প্ৰত্যাহ্বানো আহি পৰে। এইটো কথা মই কিয় ক'লোঁ, কাৰণ AI ইউজ কৰি ৰবট বনোৱাটো কঠিন। কিয়? কাৰণ AI অনুভৱ বুজি নাপায়। যেনেকৈ মানুহে অনুভৱ কৰিব পাৰে, সিহঁতে তেনেকৈ অনুভৱ কৰিব নোৱাৰিবও পাৰে। আমাৰ দৰে সিহঁতে স্পীডত শিকিব নোৱাৰিবও পাৰে। মানুহে যেনেকৈ যিকোনো কাম সমাধানৰ দৰে নতুন সমস্যা সমাধান কৰে, তেনেকৈ সিহঁতে নোৱাৰিবও পাৰে। কেতিয়াবা AIও ভুল কৰে আৰু তেওঁলোকে সদায় নাজানে যে তেওঁলোকে কিয় এইটো কাম কৰিলে যিটো কাম কৰিব নালাগিছিল, আৰু যিবোৰ ভুল কৰিলে AI সেইবোৰ মানুহেও ঠিক কৰিব পাৰে কোডিঙৰ দ্বাৰা। পিছত আমি কোডিঙো আলোচনা কৰিম। এটা ভাল উদাহৰণৰ সৈতে AI বুজো। ধৰক আপুনি আপোনাৰ ফোনত এটা গেম খেলি আছে, গেমটোৱে শিকে আপুনি কি লেভেল ভাল পায়। পৰৱৰ্তী সময়ত ই আপোনাক সেই ধৰণৰ লেভেল দিয়ে, যিটো বুজাইছে যে AI নিজৰ কাম নিজেই কৰিছে। বা যেতিয়া আপুনি অনলাইনত বজাৰ কৰে বা এপত গৈ চাই কাপোৰৰ বাবে, তেতিয়া আপুনি এটা ভাল পোৱা কাপোৰযোৰ দেখুৱায়। এইবোৰ হৈছে ব্ৰাউজাৰিং ফিংগাৰপ্ৰিণ্টৰ ব্যৱহাৰ কৰি কৰা হৈছে। এটা বহুত ইম্পৰ্টেণ্ট বস্তু, AI এটা স্মাৰ্ট মেচিনৰ দৰে যিয়ে শিকিব পাৰে, চিন্তা কৰিব পাৰে আৰু সিদ্ধান্ত ল'ব পাৰে, ঠিক মানুহৰ দৰে। ই এক সমস্যাৰ সমাধান কৰাত, দ্ৰুত কাম কৰাত আৰু ভালকৈ জীয়াই থকাত সহায় কৰে। তোমালোকে জানানে তো AI ক'ত ব্যৱহাৰ কৰা হয়? বহু ক্ষেত্ৰত AI ব্যৱহাৰ কৰা হৈছে। চিকিৎসালয়ত ব্যৱহাৰ কৰা হৈছে, এডুকেশ্যনত ব্যৱহাৰ কৰা হৈছে, আৰু বিভিন্ন ধৰণৰ কাৰ্যকলাপত AI ব্যৱহাৰ কৰা হৈছে। গতিকে চিকিৎসালয়ত AI চিকিৎসকসকলক ৰোগ বিচাৰ কৰি উলিওৱাত সহায় কৰে আৰু ৰোগীক ভালদৰে চিকিৎসা কৰে। বিদ্যালয়ত AI ছাত্ৰ ছাত্ৰীসকলক শিক্ষণত অভিজ্ঞতা প্ৰদান কৰে। বহুতো এক্সাম্পল আছে AIৰ ওপৰত। এতিয়া ৰিচেণ্টলি ইণ্ডিয়া আৰু পাকিস্তানৰ ৱাৰত দেখিছা তোমালোকে, তাত কি হৈ আছে, S-400 মিছাইল আৰু চুখোইত AI ইউজ কৰি পাকিস্তানক উৰাই দিয়া হৈছে। সেইবোৰ আমি চবে জানো। আৰু আমাৰ ডিফেন্স চিষ্টেমটো ইউজ কৰিছে AI। এইটো কিয় গুৰুত্বপূৰ্ণ? কাৰণ AI কেৱল আজি সহায় কৰা নহয়, ই ভৱিষ্যত গঢ়ি তুলিছে, আৰু ভৱিষ্যতে প্ৰায় প্ৰতিটো কামতে কোনোবা নহয় কোনোবা প্ৰকাৰে AI ব্যৱহাৰ কৰিব। অৰ্থাৎ এতিয়া AIৰ বিষয়ে জানিলে পিছলৈ কেৰিয়াৰৰ ডাঙৰ সুযোগ বিচাৰি উলিওৱাত তোমালোকক সহায় কৰিব। AI হৈছে শক্তিশালী প্ৰযুক্তি, যিয়ে আমি কেনেকৈ জীয়াই থাকোঁ, কাম কৰোঁ আৰু শিকিছোঁ সেইটো হেল্প কৰি আহিছে। আৰু ই মাত্ৰ আৰম্ভণিহে। ইয়াৰ বিষয়ে আমি আৰু শিকিম। এইটো চেপ্টাৰত আমাৰ শেষ হোৱা নাই। গতিকে তোমালোকে মোৰ চেনেলটো চাবলৈ নাপাহৰিবা, আৰু লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। গতিকে ভালে থাকা। থেংক ইউ, গুড বাই।